আৰু এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাব বিচাৰিছো এনকেটিভিৰ দৰ্শকসকলক মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা বৰাগাঁৱৰ এইবাৰ ঘটনাৰ স্থান মহানগৰীৰ সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা নিজ গৃহতে পিতৃ কন্যাক আক্ৰমণ কৰিছে দুৰ্বৃত্তই তেজেৰে তুমগলি অৱস্থাত উদ্ধাৰ হৈছে পিতৃ কন্যা দুৰ্বৃত্তৰ আক্ৰমণত ইতিমধ্যে নিহত হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী আৰু পিতৃ বঞ্জিত দাস সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আমি জনাইছো শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এটা লোমহৰ্ষক ঘটনা ইতিমধ্যে নিহত হৈছে এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত কন্যা আমি জনাইছো খবৰ হঠাৎ কোনো দুৰ্বৃত্তই অতৰ্কিতে আহি বৰাগাঁৱত এই ঘটনা সংঘটিত কৰিছে নিজ গৃহতে পিতৃ কন্যাক আক্ৰমণ কৰিছে দুৰ্বৃত্তই আৰু তেজেৰে তুমুলি অৱস্থাত উদ্ধাৰ হৈছে পিতৃ আৰু কন্যা আৰু দুৰ্বৃত্তৰ আক্ৰমণত ইতিমধ্যে নিহত হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী পিতৃ বঞ্জিত দাস সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন আৰক্ষীয়ে জোৰদাৰ কৰিছে তদন্ত কোন দুৰ্বৃত্তই আহি কি অভিসন্ধিৰে বা কিহৰ বাবে এই ঘটনা সংঘটিত কৰিলে সেই লৈ আৰক্ষী হৈছে তৎপৰ